2 3 4 5 6 7 8 9 10 দেউতা মোৰ মা ক'ত? তোমাৰ জন্মৰ পিছতে মাৰ মৃত্যু হ'ল। মৃত্যু হ'লেনো কি হয় দেউতা? মৃত্যু হ'লে যেতিয়া মানুহে পাপ খণ্ডন কৰি মানুহে পুণ্য কৰে তেতিয়া ভগৱানে মানুহক ভগৱানৰ ওচৰলৈ লৈ যায়। মানে মৃত্যু হ'লে মানুহ মুক্ত হৈ যায়। এই পৃথিৱীৰ জ্বালা যন্ত্ৰণা সকলোবোৰ ত্যাগ কৰি নিশ্চিন্ত হৈ মানুহ ভগৱানৰ ওচৰত জিৰণি লয়। তাৰ মানে মোৰ মা ভগৱানৰ ওচৰত আছে। আৰু যেতিয়া মানুহে ভগৱানৰ ওচৰত পাপ কৰে তেতিয়া ভগৱানে মানুহক আকৌ পৃথিৱীলৈকে পঠাই দিয়ে। এই পৃথিৱীৰ নানা ধৰণৰ মানুহ চাবলৈ আৰু জ্বালা যন্ত্ৰণা ভোগ কৰিবলৈ। আৰু যেতিয়ালৈকে পাপ খণ্ডন নহয় ভগৱানে তেতিয়ালৈকে এজন মানুহক জীয়াই জীয়াই শাস্তি দি ৰাখে এইখন পৃথিৱীত। দেউতা তুমিও ভাল কাম কৰিবা আৰু ময়ো কৰিম। তাৰপিছত আমি ভগৱানৰ ওচৰলৈ যাব পাৰিম আৰু মাকো লগ পাম।